আপোনালোকৰ দুদিনমান আগতে মোৰ মনৰ কথাখিনি ক'লো, কিন্তু মই বিভিন্নজনৰ মানে সন্মানীয় বহুত মোৰ দাদাৰ নিচিনা মানুহ তেওঁলোকে তাৰমানে ফেচবুকত ফটকা মানুহক ৰাইজক যিটো ফটকা ফুটাব বাধা প্ৰদান কৰি আছে তাৰ কাৰণে দিছো। আৰু যাতে তেওঁলোকক মই তাৰমানে অনুৰোধ কৰি কৈছো, মোৰ নিজৰ ভাইটি বুলি মোক ক্ষমা কৰি দিব। মই আপোনালোকৰ হৈ দুটামান আপোনালোকক মই প্ৰশ্ন সুধিম, এই যিবিলাকে ফেচবুকত পোষ্ট দিছে যাতে তেওঁলোকে মোক নিজৰ ভাইটি বুলি বা যদি তেওঁ সৰু হয় মোক দাদা বুলি যাতে ক্ষমা কৰি দিয়ে। এতিয়া কথাটো হ'ল কি, যিখিনি মানুহে তাৰমানে ফটকা ফুটাব মানা কৰি আছে, আজি জুবিন ঢুকোৱাৰ পিছত 4 দিন অসমখন স্তব্ধ হৈ গৈছিলে, তাৰ পিছত 4 দিন পিছত খুলিলে, মাছ মাংসৰ বজাৰ হৈ গ'ল, মদৰ দোকান খুলিলে। আজি যিবিলাকে পোষ্ট দি আছে তেওঁলোকে কৈছে এজন ঘৰৰ সদস্য ঢুকালে জানো আপুনি ফটকা ফুটাব। মই তেওঁলোকক সুধিছো, এজন যদি ঘৰৰ মানুহ ঢুকায় মাছ মাংস জানো খাব? বাৰত যায় মদ খাব? ওয়াইন শ্বপৰ পৰাই মদ আনি মদ্যপান কৰিব? মই ভাবোতো কেতিয়াও নকৰে। তেতিয়াহ'লে সেইবিলাক কিয় বন্ধ কৰা নাছিলে? যে আমাৰ ঘৰৰ সদস্য এখন ঢুকাইছে সেইবিলাক কিয় বন্ধ কৰা নাছিলে? অকল ফটকাটোত কিয় লাগি আছে? মই তেওঁলোকক প্ৰশ্ন কৰিছো, দাদাহঁত আপোনালোকে যিবিলাক ফেচবুক পোষ্ট দিছে আপোনালোকে যাতে মোৰ এই ৰিপ্লাইটো মই আপোনালোকৰ পৰা আশা কৰিলো, আপোনালোকে মই চাওঁ, আপোনালোকে যদি মোৰ ভুল হৈছে ক্ষমা কৰি দিব, মই আগতীয়াকৈ কৈছো। আৰু মই আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা এটা কথা কওঁ, জুবিন আমাৰ কাৰো ঘৰৰে সদস্য নহয়, তেওঁ অকল নিজৰ পৰিয়ালৰ সদস্য। জুবিন বাকী আমাৰ গোটেই 3,40,00,000 মানুহৰ মানে মানৱ ৰূপী ভগৱান। মই মৰাৰ আগদিনালৈ মই ডেইলি জুবিনক পূজা কৰিম, মই ডেইলি জুবিনক চাকি দিম। এইটো মানে মই কৰিম, প্ৰত্যেকেই কৰিব। কিন্তু সেই বুলিতো আমি ফটকা নুফুটালে জুবিনে আত্মশান্তি পাব বুলি মই কেতিয়াও নাভাবো। মানে এটা সংগঠনৰ বাহিৰে বাকী কোনো সংগঠনে দিয়া নাই। যিমান অসমত ডাঙৰ ডাঙৰ সংগঠন আছে, মই প্ৰায়ভাগৰ লগতে মই কথা পাতিছো, চবকে মোক উৎসাহ দিছে যে দাদা বা ভাইটি, যিবিলাক মোতকৈ ডাঙৰ মোক ভাইটি কৈ কৈছে যে আপোনালোকে বিক্ৰী কৰক, আমি কোনো বাধা নিদিয়ে বা আমাৰ ল'ৰা যায় কোনো দোকানত ফটকা বিক্ৰী কৰিব নালাগে বুলি অত্যাচাৰ নকৰে। কিন্তু মাত্ৰ এটা সংগঠন, একত্ৰিত যুৱ পৰিষদ, তেওঁলোক মই কৈছো, মই আগতেও কৈছো দেই, মই গুণ্ডা বুলি কৈছো, মই তেওঁলোকক মই আপোনালোকৰ চেনেলৰ দ্বাৰা তেওঁলোকক মই ৰাইজক পৰিচয় মানে দেখুৱাই দি আছো। দিয়াচোন ফটোখন। এইজন মানুহ অসমবাসী চাই লওক, এইকেইজন হৈছে ভণ্ড। এইকেইজন ভণ্ড, এওঁলোক কোনোবা জেল খোৱা, ব্লেকমেইলিং কৰি, ব্লেকমেইলাৰ হয় এইবিলাক। এটা চৰকাৰী 100 কোটি টকাৰ কেলেংকাৰী এটা হৈছিলে, তাতে তেওঁলোকে RTI কৰি তেওঁলোকৰ লগত RTI কৰি ধৰা পেলাই তেওঁলোকে মানে RTI কৰি ধৰা পৰাই তেওঁলোকে 50 লাখ টকা দাবী কৰিছিলে। তাৰপিছত আকৌ সেই কেছটোৰ কাৰণে তেওঁলোকে জেল খাইছে। আৰু মই শুনা পাইছো এজন ডক্টৰৰ পৰা 50 লাখ টকা লৈছিল ব্লেকমেইলিং কৰি। তাৰপিছত আকৌ 50 লাখ টকা ব্লেকমেইলিং কৰোঁতে এই মানে পুলিচে তেওঁলোকক উঠাই পুৰা হাত ধৰি কৰিছিলে। মোকতো তেওঁলোকে কৈছে যে মোৰ ফটকা লৈ যায় পানীত পেলাই দিব, নদীত পেলাই দিব, পানী ঢালি দিব। আৰু সেই কথাটো শুনি আজি মোৰ 30 বছৰ পুৰণা মোৰ একেলগে ব্যৱসায় কৰা মোহিত নামৰ যিজন মোৰ মানে ভাইটি বন্ধু সকলোখিনি, তেওঁ আজি 3 দিন বিচনাৰ পৰা উঠিব পৰা নাই। আজি খালি তেওঁ অলপ উঠিছে, তেওঁ কিডনিৰ পেচেণ্ট আছিল, প্ৰেছাৰ উঠি তেওঁ বিচনাত পৰি গ'ল। যে যদি তেওঁতো ভয় খাই গ'ল নহয়, যে এনেকে আহি যদি আমাৰ ফটকাবিলাক পেলাই দিয়ে আমাৰ কি হ'ব, তেওঁ নাৰ্ভাছ হৈ গ'ল। মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই ইয়াৰ পৰা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভৰিত ধৰি মই প্ৰণাম কৰিছো। তেওঁ আমাক বচালে, তেওঁ আমাক বুলি নহয়, লাখ লাখ আজি ফটকাৰ ব্যৱসায় আজি মুখ্যমন্ত্ৰীৰ কাৰণে সাহস পালে। আজি মানুহ ফুটাম বুলি আজি মুখ্যমন্ত্ৰীয়ে যেতিয়া ফেচবুক লাইভ দিলে, তাৰ পিছতে মানুহ আগবাঢ়ি আহিছে, তাৰ পিছতে আমাৰ তাতে গ্ৰাহক হোৱা আৰম্ভ কৰিছে। মই সেইকাৰণে নথৈ আনন্দিত। মই যেতিয়াই মুখ্যমন্ত্ৰীক যদি ওচৰৰ পৰা পাওঁ কেতিয়াবা, মই সিদিনাই মই তেওঁক ভৰিত ধৰি প্ৰণাম কৰিম। আজি মাতাৰ উদ্দেশ্যটো এইটো যে যদি আমি জুবিন ঢুকোৱাৰ পিছত মাছ মাংস মদ্যপান কৰিব পাৰোঁ, তে আমি ফটকাটো কিয় ফুটাব নোৱাৰোঁ? মই অসমবাসীৰ ৰাইজক অনুৰোধ কৰি কৈছোঁ, আপোনালোকে আমাৰ
লাখ লাখ থলুৱা ব্যৱসায় আছে সেইবিলাকক বচাওক আপোনালোকে ফুটাওক জুবিনৰ আত্মাই মই ভাবো আপোনালোকে ফুৰ্তি কৰিলে তেওঁলোকে আনন্দিত পাব আমি দোকান খুলি দিছো মোৰ এখন হোলসেল হয় মই খুলি দিছো আজি দুদিন মানৰ পৰা দুজন এজন আহি আছে আৰু যিবিলাকে নিছে দাদা কি কৰো বিক্ৰী কৰিম না নকৰিম দাদা ভয় লাগি আছে কোনোবাই আহি কিবা কৰে নেকি মই সকলোকে সাহস দিছো যে কোনো সংগঠনৰ নাহে সকলোৰে লগত মোৰ কথা হৈছে তোমালোকক বিক্ৰী কৰিব দিছে তোমালোকে বিক্ৰী কৰা মই যিমান পাৰো মানে মানুহক সাহস দি আছো পলিউশন ডিপাৰ্টমেন্টৰ পৰা কিবা নাই পোৱা চাওক আজি পলিউশন ডিপাৰ্টমেন্টে এটো চেক কৰি থাকে ডেইলি যদি তেওঁলোকে আগতে আমাক কৈ দিয়ে আমি নিবিকো আমি অসমখন প্ৰদূষিত হোৱাটো আমি নিবিচাৰো আজি প্ৰদূষণ কন্ট্ৰল বৰ্ডেটো আমাক দিয়া নাই যোৱা আজিৰ পৰা বিক্ৰী কৰিব প্ৰশাসনে লাইসেন্স দিলে আমি লাইসেন্সও পালো অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সকলোৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব